নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। আধাৰ কাৰ্ডৰ ফালৰ পৰা ডাঙৰ আপডেট আহিছে। আপোনালোকৰ আধাৰ কাৰ্ডটো বন্ধ হ'ব পাৰে যদিহে আপোনালোকে এইসমূহ কাম নকৰে। মই আপোনালোকক ভিডিঅ'টিত সম্পূৰ্ণকৈ দেখুৱাই যাম। 31 ডিচেম্বৰ আগতে আপোনালোকে কামসমূহ কৰিব লাগিব, নহ'লে আপোনালোকৰ আধাৰ কাৰ্ডটো বন্ধ হৈ যাব পাৰে। আপোনালোকে 31 ডিচেম্বৰৰ আগতে কামসমূহ নকৰিলে আপোনালোকৰ আধাৰ কাৰ্ডটো বন্ধ হৈ যাব পাৰে। মই এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপোনালোকে বুজি পাব। পোনপ্ৰথমতে আপোনালোকৰ বাবে এটা UID নতুন এপ এটা লঞ্চ কৰিছে, য'ত নেকি আপোনালোকে প্লে ষ্ট'ৰত পাব। মই আপোনালোকক ভিডিঅ'টো এতিয়া স্ক্ৰীন ৰেকৰ্ড কৰি দেখুৱাই দি আছোঁ। আৰু ইয়াৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকে বহু আগৰ পৰা ভাবি আছিলে বা যিসকলে মোবাইল নাম্বাৰ চেঞ্জ কৰিব পৰা নাছিলে, যিসকল মোবাইল নাম্বাৰ আপডেট দিব পৰা নাছিলে, তেওঁলোকৰ বাবে বহুতো ডাঙৰ ভাল খবৰ। তেওঁলোকে নিজৰ মোবাইলৰ পৰাই তেওঁলোকে নিজৰ আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰ চেঞ্জ অথবা তেওঁলোকে নতুন এড কৰিব পাৰিব। কেনেকৈ কৰিব সম্পূৰ্ণ মই আপোনালোকক ভিডিঅ'টিত দেখুৱাই যাম। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে প্লে ষ্ট'ৰত গৈ চাৰ্চ অপশ্যনত আপোনালোকে ক্লিক কৰিব আধাৰ। ইয়াত মাই আধাৰ নহয়, ইয়াত আধাৰ বেটা বুলি আপোনালোকে চাৰ্চ কৰিব। তাৰপিছত আপোনালোকৰ যিটো প্ৰথম অপশ্যনত ওলাব আধাৰ, ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ বিভিন্ন ধৰণৰ এপ দেখিব। ইয়াত আপোনালোকৰ তলত শ্ব' কৰিব। ইয়াত আধাৰ আছে, আধাৰ ফেচ RD আছে, আধাৰ কিউআৰ স্কেনাৰ আছে। আপোনালোকে এইসমূহ ডাউনলোড কৰিব নালাগে। আপোনালোকে পোনপ্ৰথমতে য'ত নেকি মই আপোনালোকক দেখুৱাই দিছোঁ আধাৰ, আপোনালোকে এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব। আৰু আপোনালোকে আপোনালোকৰ ইয়াত নতুন এপটো লঞ্চ কৰিছে UID ফালৰ পৰা। ইয়াত 1 মিলিয়ন প্লাছ ডাউনলোড কৰিছে। আৰু ইয়াত আপোনালোকে পোনপ্ৰথমতে ওপেন যেতিয়া আপোনালোকে ডাউনলোড কৰে, তাৰপিছত আপোনালোকে ওপেন অপশ্যনটো ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত দেখিব, যদি আপোনালোকে মোবাইলত কৰে, যদিহে ডেস্কটপ বা লেপটপত কৰে আপোনালোকৰ এনেকুৱাই ওলাব। তাৰপিছত ডিছকভাৰ কি ফিউচাৰ, য'ত নেকি আপোনালোকৰ নিজৰ এটা পাছপৰ্ট ক্ৰিয়েট কৰিব লাগিব। ইয়াত আধাৰ কাৰ্ডৰ নাম্বাৰ বহুৱাব লাগিব। কেনেকৈ কি কৰিব লাগিব মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। ইয়াত আপোনালোকে ডিছকভাৰ কি ফিউচাৰত ক্লিক কৰিব। ইয়াত আপোনালোকক দেখুওৱা হৈছে যে আধাৰ কাৰ্ডৰ লগত কি নতুন নিয়ম আনিছে বা কি চেঞ্জ কৰিছে, আপডেটসমূহ কেনেকুৱা ধৰণৰ মই আপোনালোকক দেখুৱাই দিম। এতিয়াৰ পৰাই আধাৰ কাৰ্ডত কোনো ধৰণৰ আপোনালোকৰ আধাৰ কাৰ্ডত নাম্বাৰ শ্ব' নকৰিব, আপোনালোকৰ ফটো শ্ব' নকৰিব। ঠিক আছে, আধাৰ কাৰ্ডখনত কেৱল QR ক'ডটো থাকিব। তাৰপিছত আপোনালোকৰ ফেমিলি আধাৰ কাৰ্ডৰ যদিহে আপোনালোকে মোবাইল নাম্বাৰ চেঞ্জ কৰিব বিচাৰে, তেন্তে চেঞ্জ কৰিব পাৰে। আৰু যদিহে আপোনালোকে এটা ছিংগল মোবাইলৰ পৰাই আপোনালোকে বিভিন্ন ধৰণৰ বহুতৰে আপোনালোকৰ ফেমিলিৰ ফটো চেঞ্জ কৰিব পাৰিব, মোবাইল নাম্বাৰ চেঞ্জ কৰিব পাৰিব। আপোনালোকে কেৱল এটা মোবাইলৰ পৰাই পাৰিব। নেক্সট হৈছে কণ্ট্ৰল হোৱাট ইউ ৱান্ট টু শ্বেয়াৰ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি আনক আপোনাৰ আধাৰ কাৰ্ডৰ বিষয়সমূহ শ্বেয়াৰ কৰিব পাৰিব। যদিহে আপুনি সন্মতি নিদিয়ে, তেন্তে আপোনালোকৰ শ্বেয়াৰ কৰিব নোৱাৰিব কোনেও, নিজেই পাৰিব। ইয়াত ফেচ অথেণ্টিকেশ্যন হ'ব, য'ত নেকি আপোনাৰ ফেচ টু ফেচ লাইভ ফটো আপোনালোকে কৰিব লাগিব। নেক্সট হৈছে আইডেণ্টি প্ৰটেকশ্যন, য'ত নেকি আপোনালোকৰ ফিংগাৰ থাকিব আৰু য'ত নেকি আপোনালোকৰ অথেণ্টিকেশ্যন থাকিব, বায়'মেট্ৰিক হ'ব। নেক্সট আধাৰ নাম্বাৰ, আপোনালোকৰ আধাৰ নাম্বাৰটো লাগিব। তাৰপিছত আপোনাৰ ফেচটো অথেণ্টিকেশ্যন হ'ব। নেক্সট আপোনালোকে ইয়াত I am ready with my আধাৰ, আপোনালোকে ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহুৱাব। মই বাকীখিনি আপোনালোকক ষ্টেপ বাই ষ্টেপ নেদেখুৱাওঁ, য'ত নেকি গোটেইখিনি সহজ সৰল পদ্ধতি হয়। ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব, আপোনালোকৰ 12 ডিজিটৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো, য'ত নেকি আপোনাৰ আধাৰ কাৰ্ডত লিংক হৈ থকা মোবাইল নাম্বাৰটো আপোনালোকৰ এটা OTP যাব। তাৰপিছত আপোনালোকৰ লগ ইন হৈ যাব। তাৰপিছত আপোনালোকে দেখিব য'ত নেকি আধাৰ কাৰ্ড আপডেট বা আধাৰ কাৰ্ড ছাৰ্ভিচ বুলি থাকিব। সেই অপশ্যনটো আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ড চেঞ্জ কৰিলে ফটো যি চেঞ্জ কৰিব বিচাৰে সেইটোৱে আপোনালোকে চেঞ্জ কৰিব পাৰে। আৰু যদি আপোনালোকে কৰিব নোৱাৰে, তেন্তে মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব। যদিহে আপোনালোকে ইতিমধ্যে জানিছে, তেন্তে আপোনালোকে মোক গুড বুলি কমেণ্ট কৰিব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।